বছৰ আৰম্ভণিতে অসমীয়া গ্ৰন্থৰ বাবে এক সুখবৰ বিজেপিক কিয় ভোট নিদিব গ্ৰন্থলৈ আমাজনৰ এক বিশেষ স্বীকৃতি গ্ৰন্থখনক অসমীয়া ভাষাৰ বেষ্ট সেলাৰ গ্ৰন্থ ঘোষণা আমাজনৰ বল্লতাই প্ৰকাশ কৰা অসমীয়া সাহিত্যৰ প্ৰথমখন গ্ৰন্থক এই সন্মান পঢ়ুৱৈ সমাজক বল্লতাৰ প্ৰকাশনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন গ্ৰন্থখনৰ সংকলক সম্পাদনা নিতুমণি শইকীয়াৰ বিজেপিক কিয় ভোট দিব নালাগে মই ইমান এক্সপেক্ট কৰা নাছিলোঁ ফ্ৰেংকলি মই ইমান আশা কৰা নাছিলোঁ যে কিতাপখনে যে ইমান অভূতপূৰ্ব সঁহাৰি ৰাইজৰ পাব বুলি তথাপিতো উই বিন ট্ৰাইং আমি চেষ্টা কৰিছোঁ যাতে অন টাইম সকলোকে ডেলিভাৰী দিব পাৰোঁ কিন্তু যোৱা 31 ডিচেম্বৰৰ 1 তাৰিখে যিহেতু অলপ কাৰিকৰ টেকনিকেল ইছ্যুজৰ কাৰণে আমি ডেলিভাৰী দিব পৰা নাই আজি আমি অনলাইনটো এতিয়া 2টা বজাৰ পিছত আমি বন্ধ কৰি দিছোঁ এতিয়া আমি ল'ব পৰা কামৰ কেপাচিটি হোৱা নাই এতিয়া কেপাচিটি ৰাইজে নিবিচৰা নহয় ৰাইজে বিচাৰি আছে আমাৰ কেপাচিটি নাই এতিয়া থ্ৰু অনলাইন দিবলৈ কাৰণ মই এতিয়া মোৰ দেন আজি তাৰিখত এতিয়া মই 147 কপিজ অলৰেডি আমি অৰ্ডাৰটো পাইছোঁৱেই সেইখিনি যাতে আমি সকলোৱে আমি অনলাইনৰ থ্ৰুদি পঠিয়াব পাৰোঁ আৰু প্লাছ আজি খানাপাৰা ভেটেৰিনেৰী খেলপথাৰত যাতে অফলাইনৰ হিচাপে যি দুখন প্ৰতিষ্ঠানত কিতাপ দিয়া হৈছে তেখেতলোকক সময়তে দিব পাৰোঁ সেইখিনিহে যোগাৰ আমি কৰি আছোঁ নিতুমণি শইকীয়াই নিজৰ ৰেকৰ্ড নিজে ভাঙি আছে আৰু প্ৰথম দিনাখনে 57 কপি এট এ টাইম এখন টাইটেল আমি কৰোঁতে সেইটো এটা অভিলেখ হ'লেই আৰু যোৱাকালি 102 কপি অনলাইন বুক হোৱাৰ পিছত ইট ইটছেল্ফ এ ৰেকৰ্ড আৰু তেখেতৰ ৰেকৰ্ড তেখেতে নিজে ভাঙি আছে তাত মই ক'বলৈ একো নাই